যদি প্রিমিয়াম গাড়ি কোনোবা বিচাৰি আছে এটা বেলেনৰ বাজেটত এখন বেলেনো আলফা ললে আপোনাৰ মোটামুটি 11 লাখ 11.5 লাখ টকা পৰি যায় তো এখন গাড়ি দি আছো 24 লাখ টকাৰ গাড়ি ঠিক আছে এমজি হেক্টৰ 2.0 ডিজেল শার্প টপ মডেলখন হয় এখন ফুল প্যানোরামিক সানরুফ পাই যাব পুশ বাটন স্টার্ট হয় গোটে 6টা এয়ারব্যাগ পাই যাব গোটে ভেন্টিলেটর সিট পাই যাব এখনৰ প্রাইস ৰাখিছো মাত্ৰ তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ লগতে মই লৈছো আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া সেকেন্ড হ্যান্ড কাৰ ইনফৰমেশন ভিডিঅ' তো টাইটেল আৰু থাম্বনেলখন দেখি আপোনালোকে নিশ্চয় গম পাই গৈছে তো আজি আহিছো মই জেএছ কাৰ বাজাৰত তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তো আপোনালোকক গোটেইখিনি আপডেট দেও তো যদি আপোনালোকে ভাবি আছে এখন ভাল কণ্ডিশ্যনত সেকেন্ড হ্যান্ড জেনুইন কাৰ লোৱা তেনেহলে ভিডিঅ'টো আপোনালোকৰ কাৰণে কাৰণ কিয়নো মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে বিচাৰি থকা কাৰখন তো পাই যাব পাৰে তো এতিয়া বেছি দেৰি নকৰো বহুত বেছি ৰহ তো জেএছ কাৰ বাজাৰৰ অনাৰ লগত আপোনালোকক চিনাকি কৰি দেও দিউঠি গোটেইখিনি গাড়ীৰে আপোনালোকক A to Z ডিটেইলছত প্ৰাইসবোৰ বুজাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একদম কমপ্লিটলি হেকলৈকে চাই থাকিব তো এইফালে দাদা আছে দাদাক আপোনালোকে চিনি পায় জেএছ কাৰ বাজাৰৰ হৈছে অনাৰ তো দাদা কেনে খবৰ ভাল নতুন ভিউয়াৰ্ছখিনিৰ কাৰণে একবাৰ এড্ৰেছটো দিয়া ধুনীয়াকৈ আমাৰ এড্ৰেছটো ভিআইপি নিয়াৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে যদি গুৱাহাটী ফালৰ পৰা আহে এয়াৰপৰ্টৰ ফ্লাইঅভাৰখন পাৰ হৈ লেফট সাইডত আৰু যদি আপুনি বিজয়নগৰৰ বা গোৱালপাৰা ফালৰ পৰা আহে তেতিয়াহ'লে মিৰ্জা পাৰ হৈ আমাৰ এইটো শ্বৰুম পাব ৰিফাইনেন্স আমাৰ মোটামুটি যিখিনি ষ্টক আছে প্ৰত্যেকখন গাড়ীত আমাৰ ৰিফাইনেন্স হৈ যাব অল অসমত ৰিফাইনেন্স হৈ যাব বাকি শিলং পুৰা হ'ব পুৰা হৈ যাব শিলং হৈ যাব পুৰা শিলং হৈ যাব তো এতিয়া বেছি কথা নকওঁ বহুত বেছি ৰদ দাদা এইখনৰ পৰা ষ্টাৰ্ট কৰোঁ আমি এখন খুব ধুনীয়া নতুন গাড়ী আহিছে নিছান মেগনাইট গাড়ী 1.2 লিটাৰ ইঞ্জিন হয় পেট্ৰল ভেৰিয়েন্ট গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু ইণ্টেৰিয়ৰ দেখাই দিয়ক ইণ্টেৰিয়ৰটো দেখাই দিছো আপোনালোকক চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে গোটেইখিনি দেখাই দিছো চাব পাৰে আৰু ইয়াৰ প্ৰাইসটো কিমান বিচাৰিছে এখন গাড়ী আহি যাব অনলি 5,10,000 টকা আহিব 5,10,000 5,10,000 1.2 লিটাৰ ইঞ্জিনৰ নিছান মেগনাইট গাড়ী খুব ধুনীয়া পাব এখন ৰিফাইনেন্স কৰিলে কিমান মান দিলে ল'ব ৰিফাইনেন্স কৰিলে অলমোষ্ট 1.5 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ওলাই যাব 1,50,000 ডাউন পেমেন্ট দিলে তো এখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব তাৰপিছত নেক্সট কি দেখাব নেক্সট ৰিনল্ট কুইট দেখাই আছো 2019 ৰ হয় কমপ্লিট এণ্ড কোম্পানী ফিটেড ইয়াত এলয় হুইল পাই যাব ৰিনল্টৰ ইয়াতে পাব আপুনি ডিসপ্লে পাই যাব ইন্টেৰিয়ৰত আপুনি দেখাই দিছো আপোনালোকক চাব পাৰে ইন্টেৰিয়ৰত ডিসপ্লে পাই যাব দেখাই দিছো চাব পাৰে গাড়ী খুব ধুনীয়া কণ্ডিশ্যন মাত্ৰ 2,60,000 টকা আহিব 2019 ৰ গাড়ী এখন বাকি ফালে বেক সাইডৰ পৰা আপোনালোকক কণ্ডিশ্যন দেখাই দিছো চাব পাৰে তাৰপিছত নেক্সট এখন দেখাইছো Hyundai Creta 2019 ৰ SX অপচনেল পেট্ৰল ভেৰিয়েন্ট সানৰুফ থকাখন তো এখনৰ প্ৰাইস ৰাখিছো আমি 740 ৰাখিছো 7,40,000 খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী ক্ৰেটা এখন দি আছো আমি দাদা ইয়াৰ ৰানিংটো কিমান মান চলিছে ইয়াৰ ৰানিং চলিছে 70,000 টু 75 ৰ ভিতৰত আছে এখন ৰিফাইনেন্স কৰিলে কিমান মান দিলে ৰিফাইনেন্স কৰিলে 2.5 লাখ টকা এনেকুৱা আহিব 2,50,000 ডাউন পেমেন্ট দে তো এখন ক্ৰেটা এখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব কণ্ডিশ্যন দেখাই দিছো চাব পাৰে তাৰপিছত নেক্সট এখন 7 সিটাৰ গাড়ী দেখাই আছো বহুতে 7 সিটাৰ গাড়ী বিচাৰি থাকে কিন্তু ফ্যামিলি গাড়ী লাগে হয় তো এখন গাড়ী দেখাই আছো এখন আপুনি গমে পায় এখন এইবিলাক ম্যাক্সিমাম কোনো ভাড়া মাৰা বা এনেকুৱা কামত ইউজ নকৰে এখন আছে 7 সিটাৰ ডক্টৰ ড্ৰিভেন ডক্টৰৰ গাড়ী আছিল মাত্ৰ 5 লাখ টকা দি আছো 2018 মডেল Honda BRV ইয়াতে গোটেইখিনি পাই যাব এসি হিটাৰ মিউজিক সিস্টেম এয়াৰবেগ আপোনাৰ গোটেইখিনি ফিচাৰ্স পাই যাব ইনবিল্ট পাব কোম্পানী ফিটেড তো এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰিছে ল'ব পাৰে 7 সিটাৰ মাত্ৰ 5 লাখ টকা দি আছো তো দাদা ইয়াৰ ৰানিংটো কিমান মান চলিছে এখন ৰানিং 55,000 চলিছে 55,000 জেনুইন ৰানিং ন হয় তাৰপিছত নেক্সট ডাস্টাৰ 2013 ৰ 3 লাখ টকা আহিব এখন তো এখন ৰিফাইনেন্স হৈ যাব কিমান মান দিলে অলপ ৰিফাইনেন্স এখন ৰিফাইনেন্স কৰিলে আপোনাৰ 1 লাখ বা 1.5 লাখ টকা দিলে হৈ যাব 1 লাখ বা 1,50,000 ডাউন পেমেন্ট দিলে তো এখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব তাৰপিছত নেক্সট ডাটছান ৰেডিগো আছে 2018 ৰ 1,90,000 টকাত ফাৰ্ষ্ট ওনাৰ গাড়ী দি আছে 1,90,000 ত গাড়ীখন চাব পাৰে টায়াৰ কণ্ডিশ্যন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে 360 আপোনালোকক ধুনীয়াকৈ দেখাই দিছো অল বডি চাব পাৰে নেক্সট Hyundai Ion দি আছো 1,60,000 টকাত 2015 ৰ মেগনা প্লাস 1,60,000 গাইছ পাইছে এখন চাব পাৰে ইয়নখন খুব ধুনীয়া কণ্ডিশ্যন আছে ব্লু কালাৰত আছে আপোনালোকক কণ্ডিশ্যন দেখাই দিছো নেক্সট এখন ধুনীয়া বলেৰো দেখাই আছো বলেৰো আপুনি মাৰ্কেটত ট্ৰাই কৰক আৰু এখন আমাৰ এটা একবাৰ জেএছ কাৰ বাজাৰত আহক 2022 ৰ গাড়ী মাত্ৰ 6.5 লাখ টকা দি আছো ৰিফাইনেন্স কৰিলে কিমান মান দিলে ৰিফাইনেন্স কৰিলে 2 লাখ টকা দিলে হৈ যাব 2 লাখ ডাউন পেমেন্ট দিলে যাব 5 বছৰৰ কাৰণে কৰাই দিব পাৰিম তাৰপিছত নেক্সট এখন Hyundai Creta SX অপচনেল ফুল পেনোৰামিক সানৰুফ পাই যাব 2021 ৰ মডেল গমে পাই মাৰ্কেটত এখন গাড়ী নতুন ল'ব গলে অলমোষ্ট 22 লাখ টকা তো এইখন গাড়ী দি আছো আমি অকল 11,10,000 টকাত 11,10,000 ত গাইছ এখন চাব পাৰে
দাদা এখন ৰিফাইনেন্স কৰিলে কিমান মান দিলে ৰিফাইনেন্স কৰিলে 3.5 লাখ মান টকা আহিব এখনত 3,50,000 ডাউন পেমেন্ট দিলে তো এইখনো ৰিফাইনেন্সত লৈ যাব পাৰিব আপোনালোকে চাব পাৰে নেক্সট আৰু এখন এল্টো এল্টো K10 2017 ৰ নৱেম্বৰৰ গাড়ী মাত্ৰ 2,70,000 টকা দি আছো এখন 2,70,000 ৰিফাইনেন্স হৈ যাব 80,000 বা 90,000 টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী ওলাই যাব কন্ডিশন দেখা দিছে চাব পাৰে এখন এল্টো K10 খুবই ধুনীয়া কন্ডিশনত আছে তো যোনে বিচাৰিছে এল্টো K10 তো এইখন আহি চাব পাৰে তাৰপিছত দাদা নেক্সট আৰু এখন এল্টো 800 দেখাইছো 2018 ৰ এখন 2018 ফাৰ্ষ্ট অনাৰ এখন গাড়ী দি আছো আমি 2,65,000 দি আছো 2,65,000 হয় হয় ৰিফাইনেন্স কৰিলে কিমান মান দিলে ৰিফাইনেন্স কৰিলে 80,000 টকা দিলে হৈ যাব 80,000 ডাউন পেমেন্ট দিলে তো এইখনৰ ৰিফাইনেন্সত আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব কন্ডিশন খুবই ধুনীয়া আছে বাকি বেক সাইডৰ পৰা আপোনালোক কন্ডিশনটো দেখাই দিছো এয়া চাব পাৰে তাৰপিছত দাদা নেক্সট এখন দেখাইছো Hyundai Aura 2021 ৰ মডেল হয় মাত্ৰ 12,000 কিলোমিটাৰ চলিছে নতুন কিনিলে অলমোস্ট 9.5 লাখ টকা পৰে এখন দি আছো আমি 5,20,000 টকা দি আছো 5,20,000 12,000 চলা গাড়ী 2021 only running তো দেখাই দিছো আৰু কন্ডিশন বাকি টায়াৰ কন্ডিশন আপোনালোকে চাব পাৰে বাকি ইফালে টায়াৰ দেখাই দিছো অলমোস্ট চাব পাৰে 90% গ্ৰিপ আছে 10% only ইউজ হৈছে এইখনৰ চাব পাৰে তাৰপিছত দাদা নেক্সট ডিজায়াৰ দেখাই আছো 2018 ৰ নৱেম্বৰৰ গাড়ী মাত্ৰ 4.5 লাখ টকা দি আছো এখন 4,50,000 ত গাইজ এখন ডিজায়াৰ পাই আছে আপোনালোকে হোৱাইট কালাৰত চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে এইখন তাৰপিছত দাদা নেক্সট সুইফট লিমিটেড এডিশন 3,30,000 টকা 2015 ৰ মডেল 3,30,000 গাইজ এখন পাই আছে চাব পাৰে সুইফট 2015 ৰ মডেল এইখন তাৰপিছত দাদা নেক্সট এখন দেখাইছো Honda City VX মডেল 2018 ৰ সানৰুফ পাই যাব এইখনত গোটেইখিনি ফিচাৰছে পাব এখন টপ মডেল হয় এখন আহিব অনলি 520 আহিব 5,20,000 ত এখন চাব পাৰে খুব ধুনীয়া লুকছত আছে এইখন নেক্সট এখন ফুল সেডান গাড়ী দেখাইছো কম বাজেটত যদি আপনি 2 লাখৰ পৰা 8 লাখৰ ভিতৰত কিবা গাড়ী বিচাৰি আছে এখন গাড়ী পাই যাব 17 ৰ মডেল 2,25,000 টকাত এখন গাড়ী পাব Nissan Sunny 2017 মডেল ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিও চাব পাৰে খুব ধুনীয়া সিট কভাৰ লগোৱা আছে তো আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে ইন্টেৰিয়ৰ যোনে বিচাৰিছে বাজেটত তো এখন চাব পাৰে বাকি বেক চাইডৰ টায়াৰ কন্ডিশন দেখাই দিছো তো ব্ৰ্যান্ড নিউ টায়াৰ লাগি আছে আপোনালোকে চাব পাৰে তাৰপিছত দাদা নেক্সট S-Cross দেখাই আছো 2017 ৰ জেটা অপচনেল ডিজেল ভেৰিয়েন্ট এখনৰ মাইলেজ 20 প্লাস পাই যাব 56,000 চলিছে এখনৰ প্ৰাইস ৰাখিছো 450 অনলি 4,50,000 অনলি দাদা এখন ৰিফাইনেন্স কৰিলে কিমান দিলে ওলাব এখন ৰিফাইনেন্স কৰিলে 1.5 লাখ টকা দিলে হ'ল 1,50,000 ডাউন পেমেন্ট দিলা তো এখন ৰিফাইনেন্সত লৈ যাব পাৰিব তাৰপিছত নেক্সট গ্ৰেনাইটেন 2018 ৰ গ্ৰেনাইটেন মাত্ৰ 3,60,000 টকা 3,60,000 ত গেছ পাই আছে ইফালে চাব পাৰে 18 গ্ৰেনাইটেন 2018 ৰ মডেল বাকি বেক সাইডৰ পৰা আপোনালোক দেখাই দিছো কন্ডিশন চাব পাৰে নেক্সট এখন প্ৰিমিয়াম গাড়ী দেখাই আছো যদি প্ৰিমিয়াম গাড়ী কোনোবা বিচাৰি আছে এটা বেলেনৰ বাজেটত এখন বেলেনো আলফা ললে আপোনাৰ মোটামুটি 11 লাখ 11.5 লাখ টকা পৰি যায় তো এখন গাড়ী দি আছো 24 লাখ টকাৰ গাড়ী ঠিক আছে MG হেক্টৰ 2.0 ডিজেল শার্প টপ মডেল খন হয় এখন ফুল প্যানোরামিক সানরুফ পাই যাব পুশ বাটন স্টার্ট হয় গোটে 6টা এয়ারব্যাগ পাই যাব গোটে ভেন্টিলেটর সিট পাই যাব এইখনৰ প্রাইস ৰাখিছো মাত্ৰ 11.5 লাখ টকা 11,50,000 ত গাইজ এখন চাব পাৰে কন্ডিশন ক'ব নালাগে খুবেই ধুনীয়া কন্ডিশনত আছে বাকিফালে বেক সাইডৰ পৰা দেখাই দিছো কন্ডিশন তো চাব পাৰে বহুত কোনো ধৰণৰ স্পেচ নাই আপোনালোক গোটেইখিনি দেখাই দিছো ইয়াত চাব পাৰে বাকি ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়া কিবা পৰা দেখাই দিছো এইখন চাব পাৰে তাৰে ৰানিংটো কিমান মান চলিছে এখন চলিছে 1,12,000 চলিছে জেনুইন ৰানিং পুৰা 100% জেনুইন কমপ্লিট ডিলাৰ হিষ্ট্ৰি পাই যাব গাড়ী এইবিলাক গাড়ী আপোনাৰ গমে পাই 2 লাখ 3 লাখ চলিলো একো ইঞ্জিনৰ এফেক্ট নোহোৱা গাড়ী তো আৰামছে এখন গাড়ী লৈ পেলাই এটা কম বাজেটত এখন গাড়ী লৈ ধুনীয়াকৈ এটা প্ৰিমিয়াম ফিল ল'ব পাৰে সেইখন বাকি দাদা ৰিফাইনেন্স কৰিলে কিমান মান দিলে ৰিফাইনেন্স কৰিলে এখন 4 লাখ মান টকা আহিব 4 লাখ ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ধুনীয়াকৈ ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট দাদা এইখনৰ ডিটেইলছ দিয়া এখন দেখাই আছো i20 2015 ৰ স্পৰ্টছ মডেল হয় গাড়ী খুব ধুনীয়া কন্ডিশন ইঞ্জিন ওয়াৰেন্টি পাই যাব গাড়ী ইমান ধুনীয়া হৈছে গাড়ী এখন গাড়ী মাত্ৰ দি আছো 3,85,000 টকাত এখন গাড়ী পাই যাব 3,85,000 ত গেছ এখন চাব পাৰে i20 স্পৰ্টছ দেখাই দিছো চাব পাৰে ইন্টেৰিয়ৰটো বহুতে দেখাব কয় তো ইন্টেৰিয়ৰ দেখাই দিছো আপোনালোকে চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে ইন্টেৰিয়ৰ দেখাই দিছো আপোনালোকক এখন i20 2019 ৰ মডেল এখনৰ প্ৰাইস ৰাখিছো 4,85,000 4,85,000 হয় ফাৰ্ষ্ট অনাৰ গাড়ী গুৱাহাটী নম্বৰ 5,000 চলিছে তো দাদা এখন ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব 1.5 লাখ টকা দিলে হ'ল 1,50,000 ডাউন পেমেন্ট দিলা তো এখন আপোনালোকে ৰিফাইনেন্স লৈ যাব পাৰে ফ্ৰণ্টৰ পৰা আপোনালোক লুকটো দেখাই দিছো চাব পাৰে নেক্সট এখন আৰু কম বাজেটত সেডান গাড়ী দেখাই আছো যদি মই কৈছো 2 লাখ 2.5 লাখৰ ভিতৰত ভাল গাড়ী লাগে অলপ সেডান তো হেভি গাড়ী তো এইখনো পাই যাব এখন আহিব অনলি 2 লাখ টকাত আহি যাব 2015 ৰ গাড়ী 2015 ৰ মডেল ফুল সেডান বেক সাইডৰ পৰা দেখা দিয়া গাড়ী খুব ধুনীয়া হয় সাইডৰ পৰা আপোনালোক প্ৰথমতে কন্ডিশনটো দেখাই দিছো এবাৰ চাব পাৰে বেক সাইডৰ পৰা কন্ডিশন দেখাই দিছো খুব ধুনীয়া কন্ডিশনত আছে বহুত কোনো ধৰণৰ স্ক্ৰেচ নাই বাকি টায়াৰৰ কন্ডিশন আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে বাকি ফ্ৰণ্টৰ টায়াৰ আপোনালোক ধুনীয়াকৈ দেখাই দিছো বাকি এটা আপোনালোক ইন্টেৰিয়ৰটো দেখাই দিও বাকি ইফালে চাব পাৰে ইন্টেৰিয়ৰ আপোনালোক দেখাই দিছো খুব ধুনীয়া কন্ডিশন আছে সিট কভাৰটো চাব পাৰে পুৰা মজা কন্ডিশনৰ সিট কভাৰ লগোৱা আছে তো আপুনি বিচাৰিছে বাজেটত ভাল কন্ডিশনৰ কাৰ তো এইখন হিচাপে অনলি 2 লাখ দাদা এখন ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স নহয় কেছত ল'ব লাগিব ন 2 লাখ টকা আহিব অনলি 2 লাখ গেছ এইখন পাইছে খুব ধুনীয়া কন্ডিশনৰ এখন কাৰ
নেক্সট এটা এইখনৰ এখন 7 সিটাৰ ৰিনল ট্ৰাইবাৰ 2020 ৰ মডেল হয় 4,50,000 টকা আহিব 7 সিটাৰ গাড়ী 4,50,000 ত কেছ পাইছে ৰানিং হৈছে অনলি 28000 কিলোমিটাৰ চলিছে গাড়ী 28,000 অনলি ৰানিং 28,000 ৰানিং ৰিনল এন্ট্ৰি টপ কোনাকে দেখাই দিছো ইয়া চাব পাৰে নেক্সট এটা এইখনৰ ডিটেইলছ নেক্সট Hyundai Santro 2020 ৰ মডেল এখনত মানে স্পোর্টস মডেল হয় এখনত গোটেইখিনি ফিচার্স এয়ারব্যাগ ফ্রন্ট সাইড পাই যাব রেয়ার এসি পাই যাব এসি হিটার মিউজিক সিস্টেম ব্লুটুথ ইনবিল্ট পাব সব গটিকে যদি এখন কম বাজেটত ভাল প্রিমিয়াম গাড়ি অলপ মানে সৰু ফ্যামিলিৰ কাৰণে হয় কম বাজেটত লব বিচাৰিছে এখন মাত্ৰ 3.5 লাখ টকাত এখন গাড়ি পাব একদম শোরুম কন্ডিশন গাড়িৰ লুকস সন্মুখৰ পৰা দেখাই দিও বিৰাট নতুন হৈছে গাড়ীখন দেখাই দিছো 3,50,000 ত যিখন পাইছে গোটেইখিনি ফিচার্স अवेलेबल আছে তাৰপিছত নেক্সট এখন আছে Honda WRV 2017 ৰ এখন আহিব অনলি 4,50,000 ত যিখন চাব পাৰে বাকি ইফালে বেক সাইডৰ পৰা আপোনাক দেখাই দিছো কন্ডিশন খুব ধুনীয়া কন্ডিশন আছে বাকি ইফালে টায়াৰৰ কন্ডিশন আপোনাক ধুনীয়াকৈ দেখাই দিছো তো দাদা এখন ৰিফাইনেন্স কৰি কিমান মান দিলে ওলাব 1.5 লাখ মান আহিব 1,50,000 ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব তো গোটেইখিনি আপোনালোকক জেএছ কাৰ বাজাৰৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলো দাদাৰ হতে মিলি কিনে দাদাই আপোনালোকক খুব ধুনীয়াকৈ প্ৰাইসবোৰ ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিলে তো ইয়াতে দেখৰ ভিতৰত যদি আপোনালোকৰ কিবা গাড়ী পছন্দ হৈছে তেনেহলে জলদি আহক আপোনালোকে জেএছ কাৰ বাজাৰত তো ইয়াৰ পৰা আৰু বেছি দীঘল নকৰো ভিডিওটো তো আজিৰ ভিডিওটো এইখিনিতে এন্ড কৰি দিছো পুনৰ এটা অন্য ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে তো বাই বাই জয় অসম।